ৰাইজৰ ৰায়ত আজি ৭ নম্বৰ গুৱাহাটী সংসদীয় সমষ্টি। সংসদীয় গুৱাহাটী সমষ্টিটোৰ মুঠ ভোটাৰ ২১,৪৯,২৩০। পুৰুষ ভোটাৰ ১০,৮৭,১২২। মহিলা ভোটাৰ ১০,৬২,০৩০। তৃতীয় লিংগ ৭৮। মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৫৯২। গুৱাহাটী লোকসভা সমষ্টিটোৰ অধীনস্থ বিধানসভা সমষ্টি আৰু সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা দুধনৈ ST মুঠ ভোটাৰ ১,৯৫,২৫৩। বকো SC মুঠ ভোটাৰ ২,১২,৪৯৫। ছয়গাঁও মুঠ ভোটাৰ ১,৭৪,৫৬৯। পলাশবাৰী মুঠ ভোটাৰ ১,৪৮,৩৫৪। হাজো মুঠ ভোটাৰ ১,৬৭,৩৪৮। জালুকবাৰী মুঠ ভোটাৰ ১,৯২,২২৯। দিছপুৰ মুঠ ভোটাৰ ৩,৭৯,২৯৮। গুৱাহাটী পূব মুঠ ভোটাৰ ২,২৪,৪১২। গুৱাহাটী পশ্চিম মুঠ ভোটাৰ ২,৭৪,১৯৩। বৰক্ষেত্ৰী মুঠ ভোটাৰ ১,৮১,০৭৯। সমষ্টিটো কেতিয়া কাৰ দখলত? ১৯৫১ কংগ্ৰেছ, ১৯৫৬ কংগ্ৰেছ, ১৯৫৭ প্ৰজা ছচিয়েলিষ্ট পাৰ্টি, ১৯৬২ প্ৰজা ছচিয়েলিষ্ট পাৰ্টি, ১৯৬৭ CPI, ১৯৭১ কংগ্ৰেছ, ১৯৭৭ ভাৰতীয় লোকদল, ১৯৮৫ নিৰ্দলীয়, ১৯৯৬ অগপ, ১৯৯৮ কংগ্ৰেছ, ১৯৯৯ বিজেপি, ২০০৪ কংগ্ৰেছ, ২০০৯ বিজেপি আৰু ২০১৪ বিজেপি। ২০১৯ কোন? বৰ্তমানৰ সাংসদ বিজেপিৰ বিজয়া চক্ৰৱৰ্তী। এইবাৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা নাই চক্ৰৱৰ্তীৰ। বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত ৰমেন ডেকা, জয়ন্ত মল্ল বৰুৱা, কুইন ওজা। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰমেন বৰঠাকুৰ, ববিতা শৰ্মা, বলিন বৰদলৈ। অগপৰ চৰ্চাত আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন ২০০০ লোকসভা নিৰ্বাচনৰ ইতিমধ্যে তাৰিখ ঘোষণা হৈছে আৰু তৎপৰ হৈ পৰিছে যি ৰাজনৈতিক দলসমূহ আৰু আলোচনা চলিছে ইতিমধ্যে ৰাইজৰ মাজতো। ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত মই এতিয়া উপস্থিত আছোঁ ৩৬ নং দুধনৈ বিধানসভা সমষ্টি, যিটো বিধানসভা সমষ্টি সংৰক্ষিত জনজাতীয় এটা সমষ্টি। আহকচোন এই ৰাইজে সমাগত যি লোকসভা নিৰ্বাচনৰ বিষয়ে কি কয় তেখেতসকলৰ মনৰ বতৰা জানিবৰ কাৰণে চেষ্টা কৰোঁ। আচ্ছা, জানিব পাৰিছে নিশ্চয় লোকসভা ইলেকশ্যন আহিছে, তাৰিখ ইতিমধ্যে ঘোষণা হৈছে। কি বিচাৰে, কেনেকুৱা বিচাৰোঁ? মানে ভাল এজন প্ৰাৰ্থী যাতে দিয়ে আমাক এইবছৰ, মানে আমাৰ এই গুৱাহাটী লোকসভা সমষ্টিত এটা শক্তিশালী প্ৰাৰ্থী দিলে আমাৰ অঞ্চলটোৰ উন্নয়ন হ'ব। আগতে যিজনী আছিলে আমাৰ বিজয়া বাইদেউ, বেয়া নাছিলে, কিন্তু তেওঁ শাৰীৰিক মানে অৱস্থা এতিয়া সিমান ভাল নহয়। তেওঁৰ সলনি এজন ভাল শক্তিশালী
মানুহ এজন দিলে প্ৰাৰ্থী দিলে তেতিয়া মানে গোটেইখিনি সমষ্টিৰে উন্নতি সম্ভৱ হ'ব। আচ্ছা দাদা, মই যদি ক'ব বিচাৰোঁ যে বিজয় চক্ৰৱৰ্তীয়ে যিখিনি উন্নয়ন কৰিছে, কেনেকুৱা ধৰণৰ উন্নয়ন কৰিছে আৰু কিবা কৰিব লগা বাকী আছিলেনে আপোনালোকৰ সমষ্টিত? কৰিব লগাটো বহুত আছে, কৰিব লগাৰ শেষ নাই, কৰিলে বহুত কামেই আছে কৰিব। কিন্তু বিজয় বাইদেউ যিখিনি কৰিছে সিমান বেয়াও কৰা নাই, ভালে কৰিছে। অন্ততঃ আমাৰ দুধনৈ সমষ্টিখিনিত আৰু কৰিব লগা আছে বাকী। উন্নয়নৰ কাম আমাৰ বিজয় বাইদেউ অলপ ভালে কৰিছে, নকৰা নহয়, কিন্তু আৰু কৰিব লগাটো বহুতেই আছিলে। কিন্তু এতিয়াতো বিজয় বাইদেউ এইবাৰ হয়তো টিকেট নাপাব, কিন্তু ভাল কেণ্ডিডেট এজন দিলে হয়তো আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ কিছু ডেভেলপ হ'ব। আৰু ঘটনা হৈছে আমি বিচৰা মতেতো আৰু সকলোৱে নহয়, তথাপি যিখিনি কৰিছে ভালে কৰিছে, আৰু কৰিব লগাও বহুত আছে। যদি ভাল পাৰ্টি এজন দিয়ে আমি ভোট দিয়াত হয়তো অলপ মন ফূৰ্তিৰে দিব পাৰিম, সেইটোৱে কথা। অলপ আগতে দাদা এজনে মোদী চৰকাৰক 1ৰ পৰা 10ৰ ভিতৰত 10 নম্বৰে দিছে, আপুনি কিমান নম্বৰ দিব? মই 10ৰ পৰা 10 দিব নোখোজোঁ, মোটামুটি 7 মান দিব পাৰোঁ। নাই, অলপ ঘৰ চৰ দিয়ে ঘৰ গ'লে চৰকাৰে মোদী চৰকাৰে দি আছে। আৰু কিবা হ'ব বাকী আছে আৰু গেছ টেছ পাই আছে, সেইবিলাকে আৰু হৈ আছে। কিবা কৰিব লগা বাকী আছে নেকি বিজয় বাইদেউ? নাই, বিজেপি চৰকাৰৰ পৰাতো বৰ্তমান ভালে হৈ আছে, ভালে হৈ আছে। এইবাৰ যে আমি জানিব পাৰিছোঁ নিশ্চয়কৈ বিজয় চক্ৰৱৰ্তী বাইদেউৰ অলপমান বয়সো হৈছে, তেখেতে চাগে এইবাৰ খেলিব নোৱাৰিব। তাৰ সলনি আপুনি কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছে আপোনালোকৰ সমষ্টিত? সেইটো আৰু মই আৰু কি ক'ম, তেতিয়া মইতো ইমান নিশ্চয়কৈ হয়। আচলতে এয়া আপোনালোকে দেখিবলৈ পালে যে দুধনৈ বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় দেখিলে মিশ্ৰিত এক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। দেখিবলৈ পাইছে আপোনালোকে, কোনোৱে যদি 10 নম্বৰ দিছে, 1ৰ ভিতৰত কোনোৱে 7 নম্বৰ দিছে। একাংশই কৈছে কাম হৈছে, একাংশই কৈছে কাম এতিয়াও হ'বলৈ বাকী আছে। ইয়াৰ পিছত মই ৰাওনা হ'ম দুধনৈ সমষ্টিৰে এখন ভিতৰুৱা গাঁও, আৰু সেই গাঁৱৰ ৰাইজৰ যি মনৰ ভাৱ, যি ৰাইজৰ ৰায়, সেয়া নিউজ 18 অসম নৰ্থ-ইষ্টক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। থাকক আমাৰ সৈতে, আমি এতিয়া ৰাওনা হৈছোঁ গাঁও এখনৰ মাজলৈ। হয়, ৰাইজৰ ৰায় শিতানলৈ এতিয়া আমি উপস্থিত হৈছোঁ। দুধনৈৰ পৰা আহি উপস্থিত এখন অতি ভিতৰুৱা গাঁও, মাজজাখেলি পঞ্চায়তৰ অন্তৰ্গত দুধনৈ সমষ্টিৰে এইখন আমগুৰি গাঁও। জনজাতীয় লোক ইয়াতে বাস কৰে, বড়ো সম্প্ৰদায়ৰ গাঁও এখন। এই গাঁৱৰ ৰাইজৰ আমি ৰায় এতিয়া নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক জনাম। সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ কেনেকুৱা প্ৰাৰ্থী, কেনেকুৱা আশা প্ৰত্যাশা তেখেতসকলৰ, সেই বিষয়ে জনাবৰ কাৰণে এই গাঁৱত আহি উপস্থিত হৈছোঁ। আহকচোন তেখেতসকলৰ মনৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ। নিৰ্বাচনৰ তাৰিখ ইতিমধ্যে ঘোষণা হ'ল, কেনেকুৱা প্ৰাৰ্থী বিচাৰে, কি আশা প্ৰত্যাশা এই 19ৰ লোকসভা ইলেকশ্যনক লৈ? চাওক, আজি এতিয়াতো আপোনাৰ এই 14 চনৰ পৰা যি গ'ল, যি দেখিলোঁ পাৰ্টি, এতিয়া কাৰ নাম কি ক'ম। আজি আমাৰ এই বাইদেউ, তেখেতে বিজয় বাইদেউ আজিলৈকে এই ৰাস্তা ঘাট তেনেকেই কৰি থ'লে। আমি পাৰ্টিৰ কথা কোৱা নাই, কি পাৰ্টি আহক, কিন্তু আমাক লাগে ৰাস্তা ঘাটৰ কাম, নালা নৰ্মদাৰ কাম। আমাৰ ইয়াৰ গাঁৱৰ মানুহবোৰ মানে একদম বৰ বেয়া মানে হেৰিত পৰি আছে আৰু, কাৰণ যিহেতু মানে বোকা, পানী ভালকৈ নাই, নালা নৰ্মদাবিলাক ঠিক নহয়। আপোনালোকৰ খোৱা পানীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, আৰু লেট্ৰিন বাথৰুম বা এইবিলাকতো আছেই। অনামা আৰু চৰকাৰৰ যিটো লেট্ৰিন দিছে, কি দিছে এইটো, সৰু মৰু টেংকি এটা নাই। পানী নহ'লে আমি লেট্ৰিন ক'ত কৰিম কওক, লেট্ৰিনটো দিলেইতো নহ'ব। এটা কথা সুধোঁ, মোদী চৰকাৰক 1ৰ পৰা 10ৰ ভিতৰত কিমান নম্বৰ দিব আপুনি? চাওক, এতিয়া ভাৰতবৰ্ষৰ হিচাপে মই নাজানো, কিন্তু আমাৰ ইয়াতেতো আমি 1 নম্বৰ নিব নিবিচাৰোঁ। কিন্তু বিজয় চক্ৰৱৰ্তী বাইদেউ আপোনালোকৰ গাঁৱলৈ আহিছেনে কেতিয়াবা? নাই, আমাৰ গাঁৱলৈ কোনোদিন আহে, তেওঁ দেখাই নাই আমি তেওঁক, কেতিয়া আহে একো দেখা নাই। কি ক'ব, এতিয়া নিৰ্বাচন আহিছে, প্ৰাৰ্থীসকলে ভোট ভিক্ষা কৰিবৰ কাৰণে আহিব আপোনালোকৰ অঞ্চললৈ, কিন্তু বিগত সময়ছোৱাত আপোনালোকৰ সাংসদ কিমানবাৰ আপোনালোকৰ গাঁৱলৈ আহিছে আৰু কি কি উন্নয়ন কৰিছে? আজি চাওক, আজি ক্ৰীপ চুলিহা আছিল এই বিজয়া বাইদেউৰ আগত, ক্ৰীপ চুলিহাটো কেনেকৈ চুলিহা তেওঁক দেখাই নাপালোঁ আমি। এতিয়া বিজয়া বাইদেউ আছে, বিজয়া বাইদেউ দুবাৰকৈ হ'ল আমাৰ ইয়াত। আজিলৈকে আমি বিজয়া বাইদেউক কি ক'লা না বগা, আমাৰ এইখন গাঁৱতো বাদে দিয়ক, আমাৰ এই অঞ্চলত কেতিয়াও মাজে মাজে অহা বুলি শুনা পাওঁ, আমি দেখা নাই। আৰু তেখেতৰ কিবা এটা কি দিছে, লাইট দিছে ৰাস্তা, সেইবিলাক মানে কোনোবা কোনাত দিছে,
ক'ৰবাত ক্লিয়াৰে হোৱা নাই, সেইবিলাক কাম বহুত বাকী আছে, মানে যিখিনি লাগিছিলে সেইখিনি দিব পৰা নাই আৰু নায়েই বুলি ক'ব পাৰোঁ এতিয়া বৰ্তমান। আৰু এই ৰাস্তাৰ কথা আমাৰ 2014 চনৰ পৰা মানে লাগি আছে, কি আজিলৈকেও মানে ক্লিয়াৰ হোৱা নাই। কিয় হোৱা নাই আজি দেখ কিবা এই আমাৰ মানে হেমন্ত ছাৰে মানে এইবিলাক তেখেতে কি কৰিব লাগে আজিলৈকে কৰা নাই। তেওঁ অলপ কেনেকুৱা এইবাৰ প্ৰাৰ্থী বিচাৰিছে আপোনালোকে? আমাক যিকোনো প্ৰাৰ্থী নহওক, কিন্তু আমাক ভাল প্ৰাৰ্থী লাগে, কাম হোৱা প্ৰাৰ্থী লাগে, কাম কৰা প্ৰাৰ্থী লাগে। প্ৰাৰ্থী আমি নিবিচাৰোঁ, প্ৰাৰ্থীটো ভাল হ'ব লাগিব। নিশ্চয়কৈ প্ৰাৰ্থী বিচাৰিছে। কি ক'ব, প্ৰাৰ্থী বিচাৰে নে পাৰ্টি বিচাৰে? আমি পাৰ্টি বিচাৰোঁ। হয়, কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে আপোনালোকে? আমাৰ ইয়াত মুঠৰ ওপৰত যিজন প্ৰাৰ্থী আমাক ৰাইজৰ বাবে ভাল উন্নয়ন কৰে সেইটোহে আমি বিচাৰোঁ। যিহেতু আমাৰ এই এৰিয়াটো চাই লওক আপোনালোকে নিজে চকুৱে দি দেখা পাইছে, আমি খোজ কাঢ়িবই নোৱাৰোঁ। বাৰিষা বতৰত আমি এক আঁঠুই দি পানী হৈ যায়। গতিকে আমি সেইটো উন্নয়ন বিচাৰোঁ। যিজনে আমাক মানে এনেকুৱা উন্নয়ন কৰি দিব তেওঁক আমি ভোট দিম। সেইটোৱে ৰাইজে অভিযোগ কৰিছে যে আপোনালোকৰ যিজন সাংসদ বিজয় চক্ৰৱৰ্তী বিগত বছৰত এবাৰো আপোনালোকৰ গাঁৱলৈ নাহিলে। কি ক'ব আচলতে এইবাৰ যদি টিকট পায় তেখেতে বা বেলেগ এজনৰ যদি টিকেট পায় আপোনালোকক ভোট ভিক্ষা কৰিবলৈ নিশ্চয় আহিব আপোনালোকৰ গাঁৱত, কি ক'ব? ইয়াৰ বিষয়ে মই এইটোৱে ক'ম, যেনিবা আমি ধৰি লওক তেওঁক 10 বছৰে হ'ল মোটামুটি না, এইবছৰ ধৰি 10 বছৰে হ'ব। গতিকে তেওঁ আমাৰ এই এৰিয়াত মুঠৰ ওপৰত তেনেকৈ উন্নয়নৰ কাম কৰা নাই বৰ্তমান। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, যিখন কেন্দ্ৰীয় চৰকাৰ গঠন হ'ব, কেনেকুৱা চৰকাৰ হোৱাটো বিচাৰে? বিগত সময়ছোৱাত কাম নোহোৱা কামখিনি কেনেকুৱা ধৰণে হোৱাটো বিচাৰে? যদি সেইটো কথালৈ যাওঁ আমি, আমাক উন্নয়ন কাম কৰাটোহে লাগে। যিহেতু ৰাইজৰ আমাক একেলাকৈ নালাগে, আমাক ৰাইজৰ কামহে লাগে। সেইকাৰণে আমি ভাল ব্যক্তিগত আমাক নালাগে, আমাৰ ৰাইজৰ কাম হ'ব লাগে। ৰাইজৰ কাম যি ব্যক্তিয়ে মানে কৰি দিব আমাক, তেওঁকে আমি ভোট দিম। নিশ্চয়কৈ ক'ব লাগিব, মই পুনৰবাৰ কৈছোঁ 7 নং যি লোকসভা গুৱাহাটী সমষ্টিৰ এইটো এলেকা হয় আৰু 36 নং বিধানসভা দুধনৈ সমষ্টিৰ এইটো এলেকা। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰিম যে এইখন গাঁও হৈছে এজন প্ৰাক্তন বিধায়ক, যি কংগ্ৰেছী প্ৰাক্তন বিধায়ক শিৱচৰণ বসুমতাৰ এই গাঁও। আৰু এই গাঁওখনতো আনকি এতিয়ালৈকে যি বৰ্তমানৰ যি সাংসদ আছিলে আচলতে বিজয় চক্ৰৱৰ্তী, তেখেতে এবাৰো আহি বিগত সময়ছোৱাত এই গাঁওখনত ভৰি নথলে। আৰু গাঁওখনৰ যি সমস্যাৰাজি আচলতে সমস্যাৰাজিখিনি সমাধান কৰাৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে বুলি ৰাইজে এক গুৰুতৰ অভিযোগ কৰিছে। আৰু তেখেতসকলে পুনৰবাৰ কৈছে যে এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছে তেখেতসকলে, যিজন প্ৰাৰ্থীয়ে যি অহা দিনবোৰত আচলতে তেখেতসকলৰ উন্নয়ন কৰিব, তেখেতসকলৰ সমস্যা সমাধান কৰিব, তেনেকুৱা এজন প্ৰাৰ্থীকে তেখেতসকলে ইয়াৰ পৰা জিকাই নিব। দল নেচাই তেখেতসকলে অকল যি প্ৰাৰ্থীজন তেখেতসকলে ভাল হোৱাটো বিচাৰিছে। হয়, লোকসভা নিৰ্বাচন মুঠ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচন অসমত 3টা পৰ্যায়ত সাজু হৈছে ৰাজনৈতিক দলসমূহ, পৃথকে ঠিক কৰিছে ইছ্যুসমূহ। আহকচোন জানো ৰাইজৰ ৰাইট এইবাৰ আমি 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাজধানী চহৰ দিছপুৰ সমষ্টিৰ ৰাইজৰ ৰায় কি কয় তেখেতসকলে। দেখা পাইছোঁ যে আজি আচলতে আমি ভোটটো দিব লগা কাৰণে দিব লগা বাধ্য হৈছোঁ, কাৰণ এটা ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। এটা মানে ভাৰতৰ এটা নিয়ম এটা আছে, সেইকাৰণে আমি ভোটটো আমি দি আছোঁ, ভোটটো দিম, ইয়াত কোনো নিয়ম মানে কথা নাই। কিন্তু আচলতে ৰাজনৈতিক দলবিলাক দেখিলে আচলতে আমাৰ ঘৃণা লগা হৈছে। মানে এইকাৰণে ঘৃণা লগা হৈছে, চাওক আজি চব জেগাতে ৰাজনীতি হৈ গৈছে। আজি বশিষ্ঠ আশ্ৰম দেৱালয় পৰিচালনা এখন চাওক আজি কি অৱস্থা। আজি বিজেপি চৰকাৰে আমাৰ যদি গুৱাহাটীৰ আমাৰ বিজয় চক্ৰৱৰ্তী বাইদেউ আছে, বিজয় চক্ৰৱৰ্তী যেতিয়া ইয়াতে আহিছিল তেতিয়া বাইদেউক আমি কৈছিলোঁ যে বাইদেউ বশিষ্ঠৰ কথা অকণমান চিন্তা কৰিব লাগে। যিহেতুকে তেওঁলোকে হিন্দুত্ব বুলি কয়, হিন্দু ধৰ্মটো জীয়াই ৰাখিব পাৰে, ৰাম মন্দিৰ মানব যায়, তেওঁলোকে গংগা নদী চাফা কৰিব যায়, যদি বশিষ্ঠ নদীটোৰ অৱস্থা একেবাৰে শেষ হৈ গ'ল। আজি বশিষ্ঠ নদীটোৱে চাওক তেওঁলোকে একো কৰিব পৰা নাই। তেওঁলোকে ব্ৰহ্মপুত্ৰ খনন কৰিব গৈছে, কিন্তু বশিষ্ঠ নদীটোৰ যিটো অৱস্থা বেদখল হৈ গৈছে, নদীটো নাই, অকণমান জেগা এটা আছে, এনে থাকিব লাগে আছে। আৰু এই পবিত্ৰ এইটো গংগাটো, তাত যিবিলাক গংগা হয়, ইয়াত চকু কাৰণে একো নাই। সাংসদ হিচাপে তেওঁ সফল বিফল। বিজয় চক্ৰৱৰ্তী কি কৰিছে দেখাই দিওঁ নাথাকে যে তেওঁ। মই এটা কথা কৈছোঁ যে বশিষ্ঠ আশ্ৰমত বা বশিষ্ঠত মই থাকোঁ,
তেওঁ এটা বস্তু মই কৈছোঁ যে বশিষ্ঠ চাৰিআলিৰ পৰা ধৰিছোঁ বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰ খালি এটা কাম দেখাই দিয়ক এমপি ফাণ্ডেদি 1 লাখ টকা দিছোঁ অমুক এটা কাম দেখাই দিয়ক আমি কংগ্ৰেছ এজিপি বা বিজেপিৰ কথা নাই আমি আচলতে নিকা ভাৱমতী স্বচ্ছ মানুহ এজনক আমি বিচাৰিছোঁ যিজন আমি কেণ্ডিডেট চাম ইয়াত কংগ্ৰেছ বিজেপিৰ কথা নাই যদি মানুহজন সঁচাকৈ ভাল হয় তেওঁ যদি প্ৰতিশ্ৰুতি দিয়ে যে আমি অমুক কামখিনি কৰিম বা এই মন্দিৰৰ স্বাৰ্থত বা এই জাগাটোৰ স্বাৰ্থত যদি আমি কিবা কৰিব লগা আছে আমি যদি সেনেকুৱা মানুহ প্ৰতিশ্ৰুতি দিওঁ আমি তেওঁকে ভোট দিম ৰাইজৰ ৰাইত এইবাৰ আমি উপস্থিত আছোঁ একাংশ নৱপ্ৰজন্মৰ ভোটাধিকাৰসকলৰ লগত নৱপ্ৰজন্মৰ ভোটাধিকাৰসকলে লোকসভা নিৰ্বাচনত কি বিচাৰিছে কাক বিচাৰিছে আহকচোন জানো যিসকল আমাৰ সমষ্টিৰ যিসকল বিজয় চক্ৰৱৰ্তী বাইদেউ তেখেতে শিক্ষাৰ কাৰণে কিন্তু বিশেষ কৰা নাই আৰু লগতে সমষ্টিৰ উন্নয়নৰ কাৰণে বহু পুঁজি তেখেতে ব্যয় কৰিব নোৱাৰিলে গতিকে বিচাৰোঁ যিসকল অনাগত সময়ত গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকে যাতে সেই পুঁজি সদব্যৱহাৰ কৰে আৰু লগতে যিসকল নিবনুৱা আছে নিবনুৱা সমস্যাসমূহ দূৰ কৰে আৰু দুৰ্নীতিৰ পৰা সম্পূৰ্ণ মুক্ত থাকে কাৰণ কথা আৰু কামৰ মাজত মিল থাকিলে দেশখনৰ উন্নতি দিশে আগবাঢ়িব পাৰিব সমাগত লোকসভা নিৰ্বাচন কেনেধৰণৰ এইবাৰ চৰকাৰ হোৱা বিচাৰা চৰকাৰখনে নিকা ভাৱমূৰ্তিৰ চৰকাৰ এখন হওক যুৱচামক প্ৰাধান্য দি লগতে অসমৰ কথা ভাবি নাগৰিকত্ব সংশোধনী বিলখনৰ বিৰোধ কৰিবৰ কাৰণে যিকেইজন সাংসদ যাতে ওলায় সেনেকুৱা এখন চৰকাৰ বিচাৰোঁ আৰু অনাগত দিনত অসমৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যায় অসমখনক আগুৱাই নিবলৈ যাতে বদ্ধপৰিকৰ হয় তেনেকুৱা এজন নিকা ভাৱমূৰ্তি ব্যক্তিক আমি বিশেষকৈ মই গুৱাহাটীৰ যুৱচামৰ নেতৃত্ব হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তেনেকুৱা এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰোঁ সাংসদ হিচাপে বিজয় চক্ৰৱৰ্তীৰ ভূমিকা কেনেকুৱা আছিল বুলি ক'ব বা কি ভাবা আৰম্ভণিত সাংসদ হিচাপে বিজয় চক্ৰৱৰ্তী বাইদেউ যেনেদৰে ৰাইজৰ মাজলৈ আহিছিল আশা কৰিছিলোঁ তেখেতৰ সেই ভাৱধাৰাৰে আমি এই 5 বছৰীয়া শাসনকালত তেখেতৰ কামবিলাক চাবৰ কাৰণে মানুহ ৰৈ আছিল কিন্তু যিটো ভাবিছিল সেই বস্তুটো আমি নাপালোঁ বিশেষকৈ গুৱাহাটীবাসী ৰাইজৰ সমস্যাবোৰ তেখেতে কি ধৰণে চালে বিশেষকৈ পানীৰ সমস্যা গুৱাহাটীত পানীৰ সমস্যাটো এটা ডাঙৰ সমস্যা আৰু সেই পানীৰ সমস্যাটো বিশুদ্ধ পানীৰ সমস্যাটো আজিলৈকে নিৰ্মূল কৰা নহ'ল লগতে নাগৰিকত্ব সংশোধনী বিলখনৰ কথা ক'বই লাগিব কাৰণ গুৱাহাটীত যিহেতু অসমৰ ৰাজধানী দিছপুৰ আৰু ইয়াৰ পৰাই যুৱচামে যি আন্দোলনৰ মজিয়াত গৈছিল সেই আন্দোলনৰ মজিয়াত থাকি বাইদেৱে আচলতে সেই কলেজ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ লগত বহি পিনে কথা পাতিব লাগিছিল কিন্তু বাইদেৱে আচলতে নিজৰ বস্তুটো বেলেগ পিনে লৈ গৈ পাৰ্টিৰ কথাতে গুৰুত্ব দিলে বেছিকৈ ৰাইজৰ কথা নাভাবিলে গতিকে আশা ৰাখিছোঁ এই বছৰ যাতে যিজন প্ৰাৰ্থী দিয়ে যোন দলে প্ৰাৰ্থী নিদিয়ক প্ৰাৰ্থীজন যাতে ভাল হয় ৰাইজৰ কথা ভাবে গুৱাহাটীৰ উন্নয়নৰ কথা ভাবে আৰু বিশেষকৈ মেট্ৰ' চিটিৰ কথা আহিছে মেট্ৰ' চিটিৰ কথা যদি ভাবে তেতিয়াহ'লে মই ভাবোঁ প্ৰথমতে আমি পানীৰ সমস্যাটো দূৰ কৰিব লাগিব আৰু বিশেষকৈ গুৱাহাটী চহৰখন পৰিষ্কাৰ কৰাৰ কথা কয় বিজেপি চৰকাৰে বিশেষকৈ কিন্তু আজিৰ তুলনাত গুৱাহাটী চহৰখন পৰিষ্কাৰ কিমান হৈছে তেখেতসকলে একবাৰ যদি নিজে ঘূৰি চায় তেখেতসকলে প্ৰশ্নৰ উত্তৰ নিজে পাব হয় যিটো লোকসভা ইলেকশ্যন আহি আছে মই পোনপ্ৰথমে এটা কথাই কওঁ যিসমূহ মানে আমাৰ যিটো এক্সপেক্টেশ্যন আছিলে যুৱচাম হিচাপে আমি যিটো বিচাৰিছিলোঁ সেই হিচাপে মানে চৰকাৰখনৰ পৰা আমি সেই হিচাপত একো ৰিজাল্ট নাপালোঁ আৰু আমাৰ সাংসদ যিজনী আছে বিজয় চক্ৰৱৰ্তী বাইদেউ তেখেতে আমি যেনেদৰে মানে আশা কৰিছিলোঁ তেখেতৰ পৰা যিটো ফল পাম বুলি ভাবিছিলোঁ এই বিগত 5 বছৰে তেখেতে সেনেধৰণৰ একো কাম নকৰিলে যিবোৰ আমাৰ এতিয়া অসমৰে হওক বা গোটেই ভাৰতবৰ্ষৰে হওক চকুত আমাৰ পৰা নাই আৰু যদি মোৰ ব্যক্তিগত ফালৰ পৰা কওঁ তেনেহ'লে বিধানসভা যিটো আহি আছে ইলেকশ্যন তেতিয়া আমি এজন যাৰ ক্ৰিমিনেল ৰেকৰ্ড নথকা এজন ব্যক্তি বিচাৰোঁ যিজনে অসমৰ বাবে অসমৰ আমাৰ জনগণৰ বাবে নিজ স্বাৰ্থভাৱে কাম কৰি যায় গতিকে সেনেকুৱা এজন মানুহ আমি বিচাৰোঁ যদি বিজয় নাগৰিকত্ব সংশোধনী বিধেয়কে কিবা প্ৰভাৱ পেলাব নেকি নাগৰিকত্ব বিধেয়নী বিলখনে প্ৰভাৱ পেলাব যথেষ্ট যদিহে যোনে আহি আছে নেক্সট এইবাৰ খেলিব তেখেতসকলে যদি ইয়াৰ যদি মানে আমি যিটো ইমান দিনে আন্দোলন কৰিলে আমাৰ গোটেই অসমেই আন্দোলন কৰিলে এই বিলখনক লৈ বাতিল কৰিব লাগে বাতিল হ'লেও বাৰু কিন্তু এতিয়া যদি পুনৰ উত্থাপন কৰে এই বিলখন তেতিয়াহ'লে কিন্তু পিছলৈ কিন্তু আৰু মানে বেয়া ৰাস্তালৈ মানে যাব অসমখন বিজয় চক্ৰৱৰ্তীক 10ৰ ভিতৰত কিমান নম্বৰ দিব মই ব্যক্তিগত ফালৰ পৰা বিজয় চক্ৰৱৰ্তীক মই 10ৰ ভিতৰত মই 3 নম্বৰ দিম কাৰণ তেখেতে আমি ভাবা অনুযায়ী একো কামেই নকৰিলে বিগত বছৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধী ভাবানে নৰেন্দ্ৰ মোদী মই ভাবোঁ যে এটা মানুহে কৈ আছে যে আমাৰ যিজন আছে নৰেন্দ্ৰ মোদী তেখেতে মানে তেখেতক ছাপোৰ্ট বেছি তেতিয়া তেখেতৰ এটা পাৱাৰত আছে গতিকে তেখেতক ভালো পায় তেখেতৰ কথাৰ স্কেল আছে কিন্তু মই ভাবোঁ ৰাহুল গান্ধীক এবাৰ সুযোগ দিয়াটো ভাল তেখেতৰ কামবোৰ কেনেকুৱা আমি এবাৰ চাব বিচাৰোঁ কাৰণ মোদীকতো আমি দিলোঁৱে ইমান দিনৰ সময়ত তেখেতৰ কাম বেয়া বুলিও নকওঁ গতিকে ইমান ভাল বুলিও নকওঁ কিন্তু মই ভাবোঁ ৰাহুল গান্ধীক এবাৰ সুযোগ দিয়াটো ভাল এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ
আগৰ দৰে যেনেধৰণে বিজেপিৰ এটা ঢৌ উঠিছিল ঠিক তেনেকুৱা ধৰণৰ ঢৌ এটা আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ কেব যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কখন হেৰি কৰাৰ কাৰণে বহুতখিনি মানুহে অকণমান পিছুৱাই থকা যেন লাগিছে। এই ঢৌটোৰ কিমান কাম দিব সেইটো মই বিশেষকৈ নাজানো, কিন্তু আমি এনে সাধাৰণ নাগৰিক হিচাপে ক'ব পাৰোঁ যে আমাৰ কিছুমান সুবিধা অসুবিধা আছে আৰু কিছুমান অসুবিধা হৈয়ে থাকিল। এই 5 বছৰে তাৰ কোনো নিৰাময় হোৱা দেখা নাপালোঁ। বিশেষকৈ আমি শৈক্ষিক ক্ষেত্ৰত ক'ব পাৰোঁ যে বহুত শিক্ষকৰ নিযুক্তি কম হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুত সময়ত শৈক্ষিক ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনত যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, খোৱা পানী লাগে বা পুথিভঁৰালত পৰ্যাপ্ত পৰিমাণৰ পুথি লাগে, ডিজিটেল ক্লাছৰুম লাগে, সেইবিলাকৰ অভাৱ আমি এতিয়াও ভুগিয়ে আছোঁ। ল'ৰা ছোৱালী কেতিয়াবা অহা যোৱা কৰাটো অসুবিধা হয়, ৰাস্তা ঘাটৰ প্ৰব্লেমো থাকে। তেনেধৰণে কিছুমান সমস্যা এতিয়াও পৰ্যাপ্ত পৰিমাণে এই অঞ্চলত আমি মানে কি কয় পাব্লিক টয়লেটৰ ব্যৱস্থা দেখিবলৈ নাপাওঁ। ভালদৰে ৱেষ্ট মেনেজমেণ্ট হোৱাটো আমি দেখিবলৈ নাপাওঁ। সেইবিলাক অসুবিধা আমি থকাটো দেখিবলৈ পাওঁ আৰু সকলোতে। আৰু বাকীটো কি কওঁ, চৰকাৰখনে যিখিনি কৰিব লগা আছে কৰি থাকে আৰু যিখিনি নোৱাৰে নকৰে আৰু সেনেকুৱা ধৰণৰ কথা। আমাৰ এইবাৰ লোকসভাৰ প্ৰস্তুতি বহুত ধুমধামেৰে হৈছে আৰু এইভাৱে আগতেও যেনেকৈ 14 ইলেকশ্যনত যেনেকৈ যুঁজা চলিছিল মোদী সকলোখিনি, সেইদৰে এইবাৰো সেই একেই আখৰেৰে আমি মোদী জয় হোৱাটো বিচাৰোঁ। আৰু এখন নিকা আৰু স্বচ্ছ ভাৰত লাগে আৰু নিকা চৰকাৰ লাগে, য'ত ক'তো কাৰাপশ্যন নাথাকে, তেনেকুৱা একো আমি সেইখিনিয়ে বিচাৰোঁ। আপোনাৰ সমষ্টি 7 নং গুৱাহাটী লোকসভা সমষ্টি বিজয় চক্ৰৱৰ্তী বাইদেউ আপোনাৰ সমষ্টিত কি কাম কৰিলে, কি দেখা পালে? বা বিজয় চক্ৰৱৰ্তী বাইদেৱে ক'ব গ'লে তেওঁৰ এতিয়া বয়স ভালেখিনিও হৈছে। তেওঁ যিমানখিনি পাৰে মনৰ সাহস মনৰ উদ্যমত বহুখিনি কামেই কৰি গৈছে আৰু তেওঁ তথাপিতো সেই সাহসেৰে এতিয়া এটা এজত যেতিয়া ভৰি দিছে তেওঁ তথাপিতো সেই সাহসেৰে আহি কিছুমান কাম কৰি গৈছে, কৰি আছে।